সমস্ত কেন্দ্ৰত খোৱা পানী যোগান দিম বুলি কৈছে। ইতিমধ্যে আমি যেতিয়া খোৱা পানী যোগানৰ দাবীত আন্দোলনৰ আহ্বান দিছোঁ, সেই সময়তে খুব তাড়াহুড়া কৰি আমাৰ মাননীয় MP সাহেবক আনি যোৱা 7 তাৰিখে খোৱা পানী যোগানৰ এটা কেন্দ্ৰ স্থাপন উদ্বোধন কৰা দেখুৱাইছে। কিন্তু তাতে দেখা গৈছে এটা চেণ্টাৰত খুব বেছি 10টা পৰিয়ালে পানী পাব আৰু বহু দূৰ দূৰণিৰ পৰা তাতে গৈহে পানী আনিব পাৰিব। আমাৰ পাৰ্টিৰ ডিমাণ্ডটো হৈছে যে পানীৰ পাইপৰ জৰিয়তে প্ৰতিটো 5টা পৰিয়ালৰ আগত অন্তত এটা টেপ ছিষ্টেম কৰাৰ মাজেদি যদি পানী যোগান দিয়ে, গৰীব মানুহখিনি উপকৃত হয়। কিন্তু সেই কামটো কৰা নাই। জিলাখনত চাইছোঁ এটা কেন্দ্ৰ স্থাপন কৰাৰ নামতে 18,70,000 টকা খৰচ কৰিছে, কিন্তু তাৰ জৰিয়তে 70টা পৰিয়ালো কোনোপধ্যে উপকৃত নহয়। অন্যফালে হৈছে যে বৰপেটা চহৰত কিছু নলা ঠিক কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে বহু কোটি টকা খৰচ কৰিছে, কিন্তু এই নলাবোৰ কোনো বিজ্ঞানসন্মত হোৱা নাই। আমাৰ অৱশিষ্ট পানী ক'ত যায় পৰিব তাৰ কোনো ব্যৱস্থা নাই। অলপ বৰষুণ হ'লে বৰপেটাবাসী মানুহ জলাকলাত পৰিব লগা হৈছে। বহুদিনৰ প্ৰতীক্ষাত বৰপেটা চহৰত যদিও ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ স্থাপন হৈছে, তাত বহুকেইটা বিভাগ ইয়াতে নাই। আমি সাধাৰণ বেমাৰতে লগে লগে ইয়াতে ৰোগীবিলাকক গুৱাহাটীক লৈ ৰেফাৰ কৰে। অন্য অতি পৰিতাপৰ বিষয়টো হৈছে যে এই চৰকাৰে বৰপেটা জিলাত আমাৰ যি 3rd গ্ৰেড 4th গ্ৰেড চাকৰিৰ যি ইণ্টাৰভিউ, বৰপেটা জিলাত তাৰ কোনো চেণ্টাৰ নাই। ডিব্ৰুগড়, তিনিচুকীয়া অন্যান্য জিলাসমূহক লৈ যাব লগা হয়। মানে এই চৰকাৰে বৰপেটা জিলা, ধুবুৰী জিলা, গোৱালপাৰা জিলা এইটো যেন বাংলাদেশীৰ জিলা, সেই ধৰণৰ আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এই কথাটো কৈ থাকে, যাৰ ফলত আমাৰ বৰপেটা জিলাৰ সাধাৰণ গৰীব ঘৰৰ যুৱক যুৱতীসকল টকাৰ অভাৱত দূৰ দূৰণি ঠাইলৈ ইণ্টাৰভিউ দিব নোৱাৰে, যাব নোৱাৰে। অন্য হৈছে যে আমাৰ চহৰত বহু আগতে চৰকাৰী কিছু পুখুৰী আছিল, সেই পুখুৰীসমূহ বন্ধ হৈছিল। সাধাৰণ বৰষুণত আমাৰ ইয়াতে পানী জমা হয়, সেইবিলাকৰ কোনো ৰিপেয়াৰিঙৰ কোনো ব্যৱস্থা নকৰাৰ ফলতে বৰপেটাবাসী ৰাইজে দুৰ্যোগ ভোগ কৰিব লগা হৈছে। বৰপেটা চহৰৰ ৰাস্তাবিলাক এনে ঠেক যে ব্যৱসায়ীসকলৰ কাৰণে হৈছে কি ইয়াতে কোনো পাৰ্কিঙৰ ব্যৱস্থা নাই। পাৰ্কিঙৰ ব্যৱস্থা নথকাতে দেখা যায় যে সন্ধিয়া বা আবেলিৰ সময়তে যান জঁটৰ সৃষ্টি হয়, এক্সিডেণ্ট হোৱাৰ ভয় থাকে। ইভেন কি ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ব্যৱসায়তো বাধাগ্ৰস্ত হৈ আছে। তাৰ লগে লগেতো মূল্যবৃদ্ধিৰ কথাটো আছে। অন্যহাতে আপোনাৰ স্মাৰ্ট মিটাৰ যোগানৰ নামেদি, স্মাৰ্ট মিটাৰ দিয়াৰ নামেদি আজি গৰীব ঘৰৰ পৰিয়ালসমূহৰ বিলটো সাংঘাতিকভাৱে বাঢ়িছে। বহু মানুহ মানে বাঢ়িব বুলি মিটাৰটো বন্ধ কৰি ৰাখে, চুইচ অন নকৰে, কিন্তু দেখা যায় অফ কৰি থকাৰ পিছতো বিলটো বাঢ়ি যায়। গতিকে